মোৰ ব্লাউজ ফালিছে দৰাৰ ককায়েকে। আপোনালোকে থাম্বনেলত দেখা কথাটোৱে ইয়াত ওলাবলৈ গৈ আছে, আপোনালোকে শুনিবলৈ পাব। সৰু চুটি কাপোৰ পিন্ধি ওলাই আহিছিল কইনাজনী। এনেকৈ বহু ভাষ্য আছে আৰু সেই কইনাজনীয়ে কৈছে যে মোৰ এনেকৈ গাত থকা ব্লাউজটো ফালি পেলোৱা হৈছিল। এই কথাবোৰ আচলতে কিমান সঁচা কিমান মিছা। এখন বিয়ালৈ যেতিয়া দৰা ওলাই যায়, দৰা গৈ কইনাৰ ঘৰ পায়গৈ আৰু কইনাৰ ঘৰত এনেকুৱা ধৰণৰ সংঘটিত হয় ঘটনা। এই ঘটনাটোক লৈ এতিয়া বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত বহুত চৰ্চা হৈছে। এখন আজব বিয়া আচলতে ক'বলৈ গ'লে। সেই বিয়াখনত আচলতে কি হৈছিল, প্ৰকৃত ঘটনাটো কি হৈছিল, আপোনালোকে এই বিয়াখনৰ দৃশ্য চাবলৈ পাব, শুনিবলৈ পাব কথাখিনি কেনেকৈ ফালি পেলোৱা হৈছিল এই গোটেই কথাখিনি। মই ক্লিপটো লগাই দিম, আপোনালোকে শুনক, তেতিয়া অনুধাৱন কৰিব পাৰিব আচলতে কেনেকৈ ফালিবলৈ সুবিধা পাইছিল দৰাৰ ককায়েকে। এয়া লগাই দিছোঁ, শুনকচোন। প্ৰথম কথা হ'ল, মই ইয়াৰ পৰা খুব ধুনীয়াকৈ মই ইয়াৰ পৰা বৰযাত্ৰী হৈ ওলাই গৈছোঁ। মোৰ লগত সকলো ৰাইজ গৈছে, মই এখন ৰাইজ লৈ গৈছোঁ। বৰযাত্ৰী হৈ কইনা ঘৰৰ দুৱাদলি পোৱা প্ৰায় 2 লগিমান থাকোঁতে আমাৰ গাড়ীখন ভেটিলে। আমাক 5,000 টকা দাবী কৰিলে। তেখেতসকলক আমি 100কে 200কে কৰি 500 টকা দিলোঁ। তাৰপিছত এটা হুলস্থুল পৰিৱেশ সৃষ্টি হ'ল। তাৰপৰা যোনজন মোৰ দাদা, তেখেত মোৰ লগতে আছিলে। মই গাড়ীৰ ভিতৰত থকা অৱস্থাত কইনা ঘৰলৈ মই নামি যাবলৈ কইনা মাকে মোক আদৰিব লাগিব, নিয়ম নীতি কৰিব লাগিব। মইতো গৰখীয়া নহয় তেনেকৈ ডাইৰেক্ট সোমাই যাবলৈ কইনাজনী আনিবলৈ। মই এখন ৰাইজ লৈ গৈছোঁ, মোক নিয়ম নীতি কৰি আদৰি ভিতৰলৈ সোমোৱাব লাগিব, তেতিয়াই মই কইনাজনী আনিব পাৰিম। মই গাড়ীত বহি থকা অৱস্থাত কইনাৰ ভায়েকে মোক ফোন কৰি ভাবুকি দিছে যে তই দৰা সাজত আহিছ, তোক আজি কাটি টুকুৰা টুকুৰি কৰি দিম। বহুত অশ্লীল ভাষাৰে মই প্ৰকাশ কৰিব নোৱাৰোঁ মানে এইখিনি কথা এতিয়া। বহুত অশ্লীল ভাষাৰে মোক গালি দিছে। মই সেই ফোনটো কাটি দিলোঁ। প্ৰায় 7 বাৰমান মোলৈ আকৌ ফোন মাৰিছে। তাৰপিছত মোৰ যিজন সখী গৈছিলে, সখীজনে ফোনটো ৰিচিভ কৰি আকৌ তেখেতে কইনা ভায়েকে আকৌ গালি দিছে যে তই দৰা সাজত আজি তোক গৰম তেল ঢালিম, আজি তোক টুকুৰা টুকুৰি কৰিম। তেনেকৈ কোৱা অৱস্থাত আৰু মোৰ যিখন দৰা গাড়ী গৈছিলে সেই গাড়ীখন ভগাও প্লেন আছিলে। তেখেতসকলে পাতি থৈছিল মানে দৰা গাড়ী ভাঙিব লাগিব। আৰু গম পোৱা মতে কইনা ভায়েকে গোটেই ঢুলীয়া পাৰ্টিক মানে মাল খুৱাই মানে দিনৰ পৰা ফিটিং কৰি থৈছে। তেখেতসকলৰ যিজন কাহিক আছিলে, কাহিকজনে অলৰেডি মোক জনাইছে যে সি দিনৰ পৰা মদ খাই আছে, সকলোকে মদ খুৱাই মেনেজ কৰি ৰাখিছে বুলি। দৰা লগ্ন আছিলে 12টা বজাত। আমি এবাৰ প্ৰায় 12:30 বজাত ওলাই গৈছোঁ। 11:30 বজাত ওলাই গৈ আমি 12টা বজাত তেখেতসকলৰ ঘৰত পাইছোঁ। আৰু বহুত অভিযোগ তোলা মানে আপুনি যেনেকৈ আপোনাক ক'লে ব্লাউজ ফালিছে কিবা কৰিছে, এইটো সম্পূৰ্ণ মিছা কথা। মোৰ দাদাই ব্লাউজ ফালিছে বুলি তাত উত্থাপন কৰিছে মাকে। মোৰ দাদা মোৰ লগতে আছিলে। কিয় ভাবুকি দিছে, সি গম পাইছেই যে মোক মাৰিম বুলি কৈছে, সেইকাৰণে মোৰ কাষতে তেখেত আছিলে। মই আৰু এটা কথা, তেখেতসকলে মোক ভাবুকি দিয়াৰ লগে লগে দাদা, মোৰ যিহেতু দাদা সেইজন ৰাইজটো ভকত হৈ গৈছে, আমি কইনা ঘৰত সোমাম, কিন্তু দাদাৰ মোৰ প্ৰতি এটা চিন্তা আছে, এনেকৈ ইয়াক ভাবুকি দিছে, হয়তো মাৰি দিবও পাৰে। দাদা সম্পূৰ্ণ মোৰ লগত আছে। ব্লাউজ ফালিছে বুলি কোৱাটো এইটো সম্পূৰ্ণ মিছা কথা। মাকে নিজে চালনা কৰি ব্লাউজ ফালি আনিছে। আৰু মাকজনী হ'ল বহুত টেঙৰ মানুহ, বহুত ডাইনী টাইপৰ মানুহ। সেইটো যে তেখেতসকলে তেনেকৈ কৰিছে। যিটো আমি এতিয়া ভিডিঅ' ক্লিপ পাইছোঁ, আমাৰ ৰাইজে দেখিছে, আমি যিটো নীতি নিয়ম কৰি জোৰোণৰ দিনা যিযোৰ আমি মেইন চিটৰ কাপোৰ দিছিলোঁ, সেই কাপোৰযোৰ কইনাই সুলকাই বেলেগ ড্ৰেছ পিন্ধি আহি মই সেইখন ঘৰলৈ বিয়া নহওঁ, সেই ভিখাৰী ঘৰলৈ মই নাযাওঁ বুলি অলৰেডি ৰাইজৰ আগত ঘোষণা কৰিছে তেখেতে। আৰু তেনেস্থলত মই সেইজনী কইনা কেনেকৈ গ্ৰহণ কৰিম? মই সেইটো সময়ত মই তেখেতসকলৰ ঘৰতে মই উপস্থিত আছিলোঁ প্ৰায় 3:30 বজালৈকে। আমি যেতিয়া কইনা ঘৰৰ পৰা যেতিয়া বৰযাত্ৰী আমি ঘূৰি আহিছিলোঁ, বিহালী থানা প্ৰশাসনে আমাক যেতিয়া মানে ছেফটি কৰি লৈ আহিছিলে, তেতিয়া আমি সকলো ৰাইজ বিহালী থানাত সোমাইছিলোঁ। সেইটো প্ৰায় 3:30 4টা বজাৰ কথা। তেতিয়া আমি তাত এখন এজাহাৰ মানে লিখিত হিচাপে দিছিলোঁ। আৰু মইতো কইনা আনিবলৈ গৈছিলোঁ। আমাৰ যিটো বৰযাত্ৰী গৈছিল, তেখেতসকলে কইনা আনিম বুলি ফূৰ্তি ফাটাত ওলাই গৈছিলে, বা কাজিয়া কৰিম বুলি যোৱা নাছিলে। আৰু কইনাই যিটো মেইন ছেট খুলি, মই যিটো মেইন ছেট দিছোঁ সেইযোৰ খুলি যেতিয়া কইনা নাযাওঁ বুলি কৈছে, অলৰেডি কইনা নাযাওঁ, মই সেই ভিখাৰী ঘৰলৈ নাযাওঁ, মেইন ৰভাতলত কৈছে, তেখেতসকলৰ ৰভাতলত কৈছে, ৰাস্তালৈ ওলাই আহি কৈছে গেট আউট বুলি। তেনেস্থলত মই সেইজনী কইনা কেনেকৈ গ্ৰহণ কৰিম আৰু কেনেকৈ বিচাৰি যাম? আৰু মই কি বুলি ফোন কৰিম?
মোৰ সকলো ৰাইজ আছে, মোৰ ককাই ভাই আছে, আমাৰ পৰিয়ালবৰ্গ আছে। এয়াই আছিল এই দৰাজন। এই দৰাৰ ককায়েকক আচলতে সেই বদনামটো দিয়া হৈছে ছোৱালী ঘৰৰ পৰা। আৰু আপোনালোকে তেখেতৰ মুখেদি গোটেই কথাখিনিয়ে শুনি পালে কেনেকুৱা এটা অবান্তৰ ঘটনা হ'ল, যিটো কোনেও কামনা নকৰে। আচলতে সেই ছোৱালীজনী ঘৰলৈ কইনা আনিবলৈ গৈছিল দৰা, আৰু দৰাৰ মুখেৰে আপোনালোকে গোটেই কথাখিনি শুনিলে। অনাগত সময়ত আমি আশা কৰিম এনেধৰণৰ ঘটনা যেন পুনৰাবৃত্তি নহয়।